হয় নমস্কাৰ। আজি মই আছোঁ আমাৰ মঙলদৈ দৰামুণ্ডাত আৰু আমাৰ তাত এখন আহিছে হোণ্ডা ইউনিকৰ্ণ মানে হোণ্ডা ইউনিকৰ্ণ আৰু আপোনাৰ ডেজলাৰ এই দুখন এখন গাড়ী। তো এখন গাড়ী আমাৰ তাত আহিছিলে ব্লকৰ প্ৰব্লেম লৈ এখন গাড়ী আমি খুলিলোঁ। খুলি কিনে আমি বস্তুবিলাক এক্সট্ৰা থৈছোঁ। এইটো প্ৰব্লেম হ'ল আপোনাৰ যিটো ব্লকটো আছে পিষ্টন চিট চিলিণ্ডাৰ, এই ব্লকটো বেয়া হৈছে। আৰু আমি ষ্টাৰ্ট কৰি চালোঁ এইটো চাইলেঞ্চাৰেদি খুলি কেনে গোটেইখিনি চালোঁ, ষ্টাৰ্ট কৰি থৈছোঁ। তো এতিয়া আমি সলাম ইয়াৰ চিলিণ্ডাৰ কিট, তাৰ লগত সলাম আপোনাৰ হেল্প লিফ্টাৰ টেনশ্যনাৰ আৰু তাৰ লগত যিখিনি কিট আহে গোটেইখিনি আমি চেঞ্জ কৰিম। আহক বাৰু বস্তুখিনি গোটেইখিনি আমি খুলিবলৈ আৰম্ভ কৰিম। আৰু তাৰ লগতে কি আছিলে, গোটেই গাড়ীটো লিকেজ আছে। এই লিকেজটো দেখাই দিছোঁ মই। তো লিকেজ আছিলে, আমি লিকেজ গোটেইখিনি ঠিক কৰিব লাগিব। সেইকাৰণে আমি খুলিম এতিয়া। আপোনালোকে ভিডিঅ'টোৰ লগত জড়িত হৈ থাকিব, চাব ভিডিঅ'টো কেনে হয় কি হয়। তো তাৰ লগত কি লাগিব, এইটো আপোনাৰ কিট আহিছে, পিষ্টন চিলিণ্ডাৰ কিট। এইটো আপোনাৰ KSP বুলি আহে আৰু তাৰ লগত এইটো আপোনাৰ লিফ্টাৰ টেনশ্যনাৰ, এই দুটা বস্তু আমি লৈ আহিছোঁ। আৰু লগত আৰু কিবা কিবি আছে সেইটো আপোনালোকক দেখাম। ইঞ্জিনৰ লেটাৰ আনিছোঁ, স্পাৰ্ক প্লাগ এটা আনিছোঁ, হেড কভাৰ গাস্কেট আনিছোঁ। আৰু বৰ্তমান আমি খুলিলোঁ এইটো হেডৰ টপ কভাৰটো খুলি কেনে ৰাখিছোঁ এইটো। আৰু বাকী বস্তুবিলাকৰ খোলা হৈ আছে। খুলি ইয়াৰ মানে আপোনাৰ এটা চাউণ্ড আছিলে ৰকাৰটো খৈ গৈছে, ৰকাৰটো চেঞ্জ কৰিব লাগিব। তো এইটো দেখাই আছোঁ। আমি খুলি কেনে ৰকাৰটো চেক কৰিছোঁ, এইটো খোৱা আছে খোলাম। তাৰপিছত আমি চিলিণ্ডাৰ কিট যিটো ব্লক বুলি কওঁ আমি সেইটো খুলিব লাগিব। ব্লক খোলাৰ আগত আমি খুলিম আমি হেডটো য'ত আপোনাৰ ভেল্ভ লাগি আছে। ভেল্ভ দুটা থাকে, এটা ইনলেট আৰু এটা এক্সজষ্ট। তো আমি সেই দুটা চেঞ্জ কৰিম। আৰু ভেল্ভকেইটা এই অৱস্থা, এইটো পূৰা কাৰ্বন হৈ গৈছে। লগত স্পাৰ্ক প্লাগো চেঞ্জ হ'ব। আৰু এইটো পিষ্টনৰ ওপৰত এইবিলাক চব লেটাৰ হৈ গৈছে, কাৰ্বন হৈ গৈছিলে, যাৰ ফলত আপোনাৰ ৰিং বেয়া হ'লে ৰিংটো যেতিয়া খৈ যায় বা পিষ্টন চিজ হয় তেতিয়া এইটো প্ৰব্লেম হয়। এইটোৰ ওপৰত পূৰা লেতেৰা হৈ আছে। এই আপোনালোকে দেখাব পাৰিব, দেখিছে এইবিলাক। মই স্ক্ৰুড্ৰাইভাৰেটো লাই দিছোঁ, লাই দিয়াৰ পিছত এনেকুৱা লেতেৰা ওলাইছে। আমি ব্লকটো খুলিলোঁ। ব্লকটোৰ ভিতৰত মানে কি আছিলে, চিজ হৈছে ব্লকটো। এক চাইড পিষ্টনটো পূৰা জ্বলি গৈছে আৰু ব্লকটো এক চাইড পূৰা জ্বলি গৈছে আৰু আকাৰ নিচিনা হৈছে, যিটো আপোনাৰ খহটা টাইপ হয় ন, সেনেকুৱা হৈছে। মেকানিক ভাইকে বুজি পাব। আৰু পিষ্টনটো চাওক, পিষ্টনটো এইদৰে পিষ্টন চিজ হৈছে। এফালে আমাৰ ধুনীয়া চাফা হৈ আছে আৰু একফালে এইটো আমাৰ পূৰা পিষ্টনটো জ্বলি গৈছে। সেইটোৰ কাৰণে গাড়ীটো ইঞ্জিনটো এটা মানে অদ্ভুত ধৰণৰ বেলেগ ধৰণৰ এটা চাউণ্ড হৈ আছিলে। সেই চাউণ্ডটোৰ কাৰণে কাষ্টমাৰে বেলেগ ভইচ দিছে। সেইটো কাৰণে আমি খুলিছিলোঁ আৰু লাষ্টত গম পোৱা মতে পিষ্টনটো চিজ হোৱা বুলি আমি পিষ্টন পূৰা বাহিৰত উলিয়াই আনিছোঁ। আৰু এইটো চাওক, এইটো পিষ্টনটো আপোনালোকে মোবাইলৰ হয়তো কেমেৰাটো ইমান ঠিক নহয়, তথাপিও মই কিবাকৈ ফটো তুলি দেখাইছোঁ। সেইটো ভিতৰতে দাগি আছে, এইবিলাক বগা যিটো চিন আছে, সেইটো পিষ্টনটো ঘঁহা খাই সেইটো ঠিকে হৈছে। আৰু এইটো কিট আহে, কিটত আপোনাৰ ব্লক আহিব, গেছকেট আহিব, ৰিং ছেট আৰু লক ছেট আহিব, পিষ্টন ৰিংটোত আহিব, তাৰ লগত পিষ্টনটো আহিব। এইটো আপোনাৰ কিটত খুলি গ'লে গোটেইখিনি বস্তু আহিব। আৰু এইটো কিট লিখা আছে, এইটো KSP আপোনাৰ ইউনিকৰ্ণ আৰু আপোনাৰ যিটো ডেজলাৰ আছে, একে কম্বিনেশ্যন একে হয়। এইখিনি গোটেইখিনি বস্তু এটা কিট হয়। তো আমি কিটটো লগাব চেষ্টা কৰিম এতিয়া। তো এই প্ৰথমতে আমি কাটি কুটি ভিডিঅ'টো বনাইছোঁতো, অলপ মানে শ্বৰ্ট কৰি দি আছোঁ। এই গতিকে এইটো লগোৱা হৈ গ'ল। এইটো ভিডিঅ'টো দেখালোঁ আপোনাৰ পিষ্টনটো লগোৱা আপোনালোকক। নেক্সট ভিডিঅ'ত মই ৰিংটো কেনেকুৱা লগাম সেইটো দেখাম। আজি বাৰু এইটো হেৰি কৰি দেখালোঁ। এতিয়া আমি বহাই আছোঁ হেড কভাৰ ব্লক গাস্কেটে বহাই অলপ পাতলা চাই আমি গ্ৰীজ লগাইছোঁ। তো গ্ৰীজ লগাৰ পিছত আমি ব্লকটো বহালোঁ। ইয়াৰ পিছত আমি ব্লকটো আপোনালোকে খুলিছোঁ ইয়াৰ পৰা চেইন পেকেটৰ নাম খুলি আমি পিষ্টনটো বহাই দিলোঁ, ৰিং চেটিং কৰি দিলোঁ। ইয়াৰ পিছত আমি ব্লকটো বহাম। ব্লকটো বহোৱাৰ আগত ব্লকৰ ভিতৰত অকণমান মানে চিলিকন বা সেনেকুৱা অইল জাতীয় বস্তু দি আমি এইটো ব্লকটো বহাই দিলোঁ। আৰু ব্লকটো ধুনীয়াকৈ ফ্ৰীকৈ বহাই লওঁ। অৰিজিন মাল যেতিয়া লগাব, আপুনি অৰিজিন পাৰ্ট যেতিয়া ফিটিং কৰিব, এইটো ফিটিংটো ধুনীয়াকৈ হয়। আৰু ইয়াৰ মানে ফিটিং কৰি ভাল লাগে বস্তুবিলাক ধুনীয়াকৈ ফিটিং হৈ গ'ল। এইটো চাব পাৰিব আপোনালোকে। এইবাৰ মই ইয়াতে আপোনাৰ অইল অলপ দিছিলোঁ, যিটো আপুনি ইঞ্জিন অইল ইয়াতে এড কৰি দিছিলোঁ। ইঞ্জিন অইল দিয়াৰ কাৰণে এইটো ধুনীয়াকৈ অইলি হৈ আছে। তো এইখিনিলে আমি ফিটিং কৰা হৈ গ'ল। ইয়াৰ পিছত আমি মানে কি আৰু যিটো পুৰণা পিষ্টনটো, সেইটো পিষ্টন মই দেখাই দিছোঁ এইটো। আৰু নতুন পিষ্টনটো এইটো লাগি আছে, সেইটো পিষ্টনটো এইটো দেখাই দিলোঁ। পুৰণা ব্লকৰ এইটো পুৰণা ব্লকটো
আৰু আপোনাৰ নতুন লকটো আছিলে সেইটো এতিয়া লগাই দিয়া হ'ল। লকৰ পিছত যিটো আপোনাৰ হেড আছিলে হেডটো মই ফিটিং কৰিলোঁ। ইয়াতে আপোনাৰ যিটো হেড থাকে দুটা ইনলেট আৰু এক্সষ্ট মাৰ্কটো দিছোঁ, সেইটো চেঞ্জ কৰি কিনে আনি হেডটো বহাই দিলোঁ। আৰু ইয়াৰ পিছে ইয়াতে আপোনাৰ লিফ্টাৰ টেনশ্যনৰ এটা ফিটিং হ'ব। লিফ্টাৰ টেনশ্যনটো নতুন ফিটিং কৰাই দিছোঁ। মানে নটছত টাইট দিয়া নাই, মই জাষ্ট মানে এইটো দেখুৱাই দিছোঁ। তাৰপিছত আপোনাৰ যিটো ক্ৰেম চাপ আছিল, ক্ৰেম চাপটো আমি নতুন লগাম। এইটো আপোনাৰ পুৰণা হয়, এইটো খাইছে। মই যিটো আঙুলিৰে দেখাই আছোঁ আপোনালোকক, এইটোতো স্কেচ হৈ গৈছে, এইটো আমি নতুন লগাম। তো এইটো নতুন আনিব, নতুনকৈ আনিলোঁ, আনি এতিয়া গাড়ীটো বৰ্তমান ষ্টাৰ্ট কৰিছোঁ।